হেপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন বাকী ৰাজ্যৰ চৌদিশে দেখা গৈছে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি আৰু তাৰ ব্যতিক্ৰম নহয় মৰিনীটো আসলতে আজি আমি মৰিনী যি সোণাপুৰ অঞ্চলত উপস্থিত হৈছোঁ বিশেষ এটা কাৰণত 1960 চনৰ পৰাই অৰ্থাৎ 60 দশকৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চত পেপাৰ বাদনে খলকনি তোলা এজন আশী উদ্ধত ব্যক্তি বিহু বুলিলে যি ৰৈ থাকিব নোৱাৰে তেনে এজন ব্যক্তিৰ ওচৰত আমি উপস্থিত হৈছোঁ আৰু এখেতক চিনাকি কৰি দিওঁ এখেত হৈছে তুলসী তুলন গগৈ মৰিনী সোণাপুৰ গটঙা গাঁৱৰ এখেত তুলসী তুলন গগৈ বিগত বছৰ ধৰি তেখেতে পেপা বজাই আহি আহিছে আমি পুনে তেখেতৰ লগত কথা পাতিম কেনেদৰে আৰম্ভ কৰিলে পেপা বজোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল মঞ্চত পেপা বজোৱাটো মই প্ৰায় 1968 চনৰ পৰা কোৰ্ট ফিল্ডত জড়িত তাত যাওঁ তেতিয়া অকল কোৰ্ট ফিল্ডতে গাই থাকোঁ মানে বাকীবিলাকত আৰু সৰু সুৰা সন্মিলনত যাওঁ বিশেষ মানে যোৰহাট তাৰপিছত তৰাজান এনেধৰণে গাঁৱত তিতাবৰ আমাৰ তিতাবৰ বৰহোলা এইবিলাকত গ'লে বৰহোলাত এবাৰ মোক যাদু কৰি পেলাইও দিছিলে ইন্দ্ৰ কছাৰীয়ে পেপাটো চাওঁ বুলি বান্ধি থৈ দিলে মই পেপা বজোৱা টাইমতকৈ অভাৰ বজাইছোঁ 3 ঘণ্টা সময় বিৰতি দিলে মোক চিকিৎসা কৰি এজনে ভাল কৰিলে কৰাৰ পিছত মই এতিয়া হুঁচিয়াৰ হ'লোঁ যে মানুহবিলাক হিংসা কৰি এইবোৰ মন্ত্ৰ কিছুমান থাকে মোক যাদু কৰিছিলে তাৰপৰা ভাল হ'লোঁ যেনিবা পিছতে ভাল কৰিলে পেপা আপুনি এই যে হাতত যি পেপা আছে কেতিয়াৰ পেপা এয়া মই জুৰিয়াও বজাওঁ হয় এই পেপাটো মোৰ হাতত 62 চনৰ পৰা সম্পূৰ্ণ আছে 62 চনৰ পৰা সেই পেপা এতিয়াও ব্যৱহাৰ কৰি আছে মহৰ শিঙৰ পেপা আৰু আছিলে এই মানুহৰ বিচৰত দাগ তাক দি দিলোঁ আপুনি যেহেতু পেপা বজাই আহিছে কি পৰিৱৰ্তন পাইছে আগৰ পেপা বজোৱা আৰু এতিয়া পেপা বজোৱা সুৰৰ মাজত কিবা পাৰ্থক্য পাইছে নেকি সুৰ মানে পেপা এতিয়া বজোৱাটো খৰাকৈ বজায় তাৰপৰা এতিয়া মোৰ উশাহ দুখত মোৰো খৰা হৈ গৈছে কিন্তু সুৰবিলাক ইয়াৰ সুৰ চব একেলে নহয় পেপাৰো হুৱালি চেও আছে ঢোলৰ যেনেকৈ হুৰালি চেও থাকে পেপাৰো হুৱালি চেও আছে এই হুৱালি চেও মাৰিলে 1-1.5 ঘণ্টা নচুৱাই থকা যায় শিৱসাগৰ চাচনি ফালে গ'লে আমাৰ সেইবোৰ অতীজৰ ইয়াৰে মানুহ অতীজৰ শিৱসাগৰৰ পৰা আহিছিলে আকৌ শিৱসাগৰ অঞ্চলতে কিছুমান ঘূৰি গৈছে শিৱসাগৰ নাহৰকটীয়াত আপোনাৰ এঘৰতে 4 ঘণ্টা 5 ঘণ্টা বিহু মৰাই তাত আমাৰ ঢোলৰ চেও 1 ঘণ্টা পেপাৰ চেও 1 ঘণ্টা এনেকৈ পৰি যায় অকণমান বজাই দেখাব নেকি আমাক পেপাটো হয় দেখুৱাম নিশ্চয় হয় আমি এইখিনিতে ক'ব লাগিব তুলসী তুলন গগৈ এখেত আশী উদ্ধত যিজন ব্যক্তি আচলতে মুখেৰে পেপা বজোৱা নহয় তেওঁ কিন্তু বিভিন্ন ভংগীমাত আচলতে পেপা বজাব পাৰে তেওঁৰ মঞ্চত নাকেৰেও পেপা বজাই দেখাওকচোন হয় এয়া তুলসী তুলন গগৈ আচলতে আশী উদ্ধত এগৰাকী ব্যক্তি আজিও দেখা গৈছে বিহু বুলিলেই তেখেত কিন্তু বিহুৱা ডেকা যুৱক যেন হৈ পৰে বিহুত ভাত খোৱা কমি যায় বিহু হ'লে বিহু সং পালেহে ভাত খাব পাৰোঁ এতিয়াও তেনেকুৱা এই বিহু আপোনাৰ মঞ্চত বিহু মাৰিছেনে এতিয়া বা চোতাল বিহু মাৰেগৈ এতিয়া মঞ্চত বিহু এতিয়া মাৰিয়ে থকা হৈছে কোনোবাই মাতি নিয়ে হায়াৰ কৰি এনেকৈ 2-এখনত যাওঁ গাঁৱৰ বিহু মাৰে হয় গাঁৱত বিহু কমি গৈছে মানে মঞ্চত বিহু পাতে আৰু গাঁৱতো আমি আপোনাৰ ঠেকা ফুলীয়া বুলি কয় আমাৰ এনেকৈ চুইছে কেইজনমান গোট খালেই বিহু হয় আগৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত কিবা পাৰ্থক্য আছেনে এতিয়া বিহু প্ৰায় মানুহবোৰে দেখাক দেখি আপোনাৰ মঞ্চতহে আগ্ৰহ বেছি হ'ল
মানে গাঁৱে গাঁৱে মৰিবলৈ হতাশ হৈ গৈছে দেখি দেখি। অৱশ্যে সকলো নহয়। বিহু আহিলে আপোনাৰ কেনেকুৱা অনুভৱ হয়? বিহু আহিলে মানে অনুভৱ আৰু যথেষ্টই হয়, মানে খুব আনন্দ লাগে। যাতে আমাৰ নিচিনা সকলোৱে, মোৰ নিচিনা সকলোৱে মিলিজুলি বিহু বছৰি পাতি থাকক যেন এনেকুৱা এটা অনুভৱ আহি যায়। এতিয়া মঞ্চত বিহুবিলাক মঞ্চতে উঠিছে, প্ৰায় গাঁৱত এৰি দিছে যদিও গাঁৱৰ পৰিৱেশ কিছুমান বৰ বেয়া হৈ গৈছে, ক'বলৈ বৰ ঘৃণনীয়। মানে এই সুৰাপানটো কৰি এনেই ঘূৰি ফুৰিব কিন্তু এতিয়া কিছুৱে বিহুৱে গাবলৈ এৰি দিছে। বিহুৱা কমি গৈছে, সেইধৰণে ঢুলীয়াও কমি গৈছে, পেপাদাৰী কমি গৈছে। এতিয়া মই জীয়াই থাকোঁতে অলপ কেইটামান শিকাওঁ বুলি চেষ্টা কৰিছোঁ, নাই আগ্ৰহ নকৰে। এই সেয়াও নাইকিয়া হ'বগৈ। এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা পাইছে নেকি আপুনি? চৰকাৰৰ ফালৰ পৰাতো আৰু পেঞ্চন বা বিহু কিবা নাই, একো পোৱা নাই। হয়, এখেত আছিল তুলসী তুলন গগৈ, মৰিয়নি গটঙা সোণাপুৰ গাঁৱৰ। আচলতে লোকসংস্কৃতিৰ সাধক বুলি ক'ব লাগিব। বিগত প্ৰায় 60 দশকৰ পৰা তেওঁ বিহুৰ লগত এনেদৰে জড়িত হৈ আছে আৰু বিভিন্ন ভংগীমাৰে তেওঁ ইতিমধ্যে দেখুৱালে আমাক। নাকেৰে ফুৱাই, মুখেৰে ফুৱাৰ উপৰিও নাকেৰে তেওঁ পেঁপা বজাই দেখালে আৰু এনেদৰে এটা সময়ত কিন্তু তেওঁ বিভিন্ন মঞ্চ শুৱনি কৰিছিল। আচলতে তেওঁ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।